আসসালামু আলাইকুম হ্যালো ভিউয়ার্স ওয়েলকাম বেক টু মাই ইউটিউব চেনেল টেকনিক্যাল হানিফ। আজি আমি আপোনালোকক বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰাৰ আগত যোনটো আমাৰ পাৰমিশ্যনৰ বাবে এপ্লাই কৰিব লাগিব সেই পাৰমিশ্যন কপিটো আমি কেনেকৈ নিজৰ মোবাইলত নিজেই এপ্লাই কৰিব পাৰোঁ আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব গোটেইখিনি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপ দীঘল হ'লে আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব স্কিপ নকৰাকৈ। গতিকে দেৰি নকৰোঁ, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, আপোনালোকে যদি আমাৰ এই চেনেলটো নতুন চাই আছে তেনেহ'লে নিশ্চয় আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে আপোনালোকে হয়তো ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি আনক দেখুৱাৰ সুযোগ কৰি দিব, কিয়নো প্ৰথমে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ নাইবা ডেস্কটপৰ গুগলটো ওপেন কৰি ইয়াত আপোনালোকে সাৰ্চ কৰি দিব সেৱা সেতু। দিয়াৰ পিছত প্ৰথম যিটো লিংক আহিব আপোনালোকে দেখা হৈছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচত আহি যাব। ইয়াত প্ৰথমে এটা পপআপ আহিব আৰু যোনটো পপআপ আমাৰ ইয়াত অহা নাই, আপোনালোকৰ আহিব হয়তো যে আমাৰো আহিছে। গতিকে এই পপআপটো আপোনালোকে কেনচেল কৰি দিব। দিয়াৰ পিছত আপোনালোকে চাৰ্ভিচেছ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা বক্স পাব। ইয়াত আপোনালোকে সাৰ্চ কৰি দিব বাৰ্থ। দিয়াৰ পিছত আপোনালোকে দুটা অপশ্যন পাব, যিটো আপোনালোকে কাৰেণ্ট বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন এইটো, আৰু যদি আপুনি পলমকৈ এপ্লাই কৰিব বিচাৰিছে অৰ্থাৎ পাৰমিশ্যনৰ কাৰণে যিটো এইটো হয় এইটো পাৰমিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে বোলে প্ৰথমতে ক্লিক নকৰিব, কিন্তু আপোনালোকে দুই নম্বৰটো ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এপ্লাই নাও এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে চাৰিটা অপশ্যন আহিছে। ইয়াত আপোনালোকে যদি CSC দি কৰিব বিচাৰিছে, আপোনালোকে যদি CSC দি কৰিব বিচাৰিছে তেনেহ'লে CSC চিলেক্ট কৰিব। আপোনালোকে যদি CSC আপোনালোকৰ ওচৰত এভেইলেবল নাই তেনেহ'লে নিশ্চয় চিটিজেনশ্বিপত ক্লিক কৰিব। গতিকে আমি চিটিজেন যিটো এইটো দি কৰি দিব হৈছে আপোনালোকে ইয়াত লগ ইন কৰি দিব। দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচত আহি যাব, য'ত নেকি ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰি আছে। গতিকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো কেনেকৈ বনাব লাগে তাৰ কাৰণে আমাৰ এক্সট্ৰা ভিডিঅ' এটা বনোৱা আছে। গতিকে আপোনালোকে সেইটো ভিডিঅ' এবাৰ চাব। গতিকে আজি আমি ইয়াত ডাইৰেক্ট লগ ইন কৰিছোঁ, কিয়নো আমাৰ ভিডিঅ'টো অলপ দীঘলীয়া যাব। গতিকে আমি এইটো এক্সট্ৰা ভিডিঅ' বনাইছোঁ। আজি ডাইৰেক্ট লগ ইন কৰি আপোনালোকক দেখুৱাইছোঁ। ইয়াত প্ৰথমে আমাৰ ইউজাৰ নেমটো এণ্টাৰ কৰিছোঁ। আপোনালোকে যিটো এটা পপআপ দেখাব, এই পপআপটো আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰথম যিটো ইণ্টাৰফেচত আহিছিলে সেইটো আকৌ আপোনালোকে ইয়াত দেখা পাব। ইয়াত আপোনালোকে ডাইৰেক্ট চাৰ্ভিচটো ক্লিক কৰিব। ক্লিক কৰিলে লগে লগে আপোনালোকে আকৌ এইটো চাৰ্চ বক্সত আকৌ চাৰ্চ কৰিব লাগিব। ইয়াত আপোনালোকে দুই নম্বৰটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে এইটো মেইন পেজ এতিয়া গতিকে আমি এইটো শান্তি লাগিব।
আপনার ফোন নাম্বার দিব। প্লেস অফ বার্থ, অর্থাৎ আপুনি যাৰ নামত এপ্লাই কৰিব বিচাৰি আছে সেইখন ক'ত জন্মগ্ৰহণ কৰিছে, হস্পিটেলত নে ঘৰত। যদি হস্পিটেলত কৰি থাকি তেনেহ'লে সেইটো, আৰু যদি ঘৰত কৰি থাকি তেনেহ'লে হাউচটো চিলেক্ট কৰিব। যিহেতু মোৰ ঘৰত জন্মগ্ৰহণ কৰিছে গতিকে হাউচটো দিছে। ইয়াৰ পিছত ঘৰত ঠিকনাটো দিব লাগিব। ইয়াৰ পিছত ইয়াত এটা ৰিজন বিচাৰি আছে, ৰিজন ফৰ বিং লেট, পলম হোৱাৰ কাৰণ। মই মোৰ মতে দিছো, আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছা ভাবি দিব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল কৰিব, ইয়াত আপোনালোকে তাৰ ডিটেইলছ দেখা আছে। ইয়াত আপোনালোকৰ ৰাজ্যটো অট'মেটিক চিলেক্ট হৈ থাকিব। আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াত সাব ডিভিজনটো চিলেক্ট কৰিব লাগিব, চাৰ্কলটো চিলেক্ট কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে ইয়াত গাঁৱৰ নামটো চাৰ্চ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত পিন কাৰ্ডটো বনাই দিব। দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট সেভ এণ্ড নেক্সটতো ক্লিক কৰিব পাৰিব, ড্ৰাইভ ক্লিক কৰিব পাৰিব। যোনটো আপোনাৰ দিছে এইটো গতিকে আমি সেভ এণ্ড নেক্সটত ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখা আছে কি কি ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াত প্ৰথমে ৰেজিষ্টাৰ হস্পিটেল, গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ ফৰ এজ গ্ৰুপ এনি, অৰ্থাৎ ইয়াত আপোনাৰ যোনটো হস্পিটেল আছে সেইটো প্ৰাইভেট নাইবা গভৰ্ণমেণ্ট, যিকোনো এটা হস্পিটেলৰ পৰা আপোনাৰ হাতেৰে লিখি দিয়ে এটা চাৰ্টিফিকেট বনাই আনিব লাগিব। তাৰপিছত আপোনাৰ স্কুল চাৰ্টিফিকেট, য'ত নেকি 6 বছৰৰ ওপৰত থাকিব লাগিব, মানে তাত ডেট অফ বাৰ্থটো বেছি থাকিব লাগিব। আৰু এফিডেভিটটো হ'ল মেইন, এইটো আপোনাৰ ফটোৰ পৰা আনিব লাগিব, য'ত নেকি মেজিষ্ট্ৰেটৰ ভেৰিফাইড থাকিব লাগিব, চিগনেচাৰ থাকিব লাগিব। আৰু কাষ্টমাৰজনৰ মানে কেণ্ডিডেটজনৰ যিকোনো এটা ডকুমেণ্টছ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড দিলে এই চাৰিটা ডকুমেণ্টছ ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে যেতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে ফাইনেলি পেমেণ্ট অপশ্যনটো পাই যাব। পেমেণ্টটো কৰি দিলে আপোনালোকে এটা এপ্লিকেশ্যন নম্বৰ পাব, আৰু সেইটো এপ্লিকেশ্যন নম্বৰটো আকৌ ষ্টেটাছটো চেক কৰি থাকিব লাগিব। কেইদিনমান গ'লে আপোনালোকে সেইটো এপ্লিকেশ্যন নম্বৰৰ আণ্ডাৰত এটা চাৰ্টিফিকেট পাব, আৰু সেইটো চাৰ্টিফিকেট দি আকৌ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰিব লাগিব। আৰু বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰোঁতে কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ, গতিকে আপোনালোকে সেইটো ভিডিঅ' মোৰ দেখি দেখিব। গতিকে আগৰ ভিডিঅ' তো হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'ৰ মূল আলোচনা এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হৈছে। যদি ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় বুলি ভাবে তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু পৰৱৰ্তী সময়ত যেতিয়া আমি এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰিম নিশ্চয় আপোনালোকে চাই থাকিব। ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।